মোৰ মৰমৰ বান্ধৱীজনী ফাইনেলি আজি লগ পালোঁ বহুত বেছি ভাল লাগিছে কিমান ধুনীয়া ক'বচোন আপোনালোকে সকলোৱে চাই থাকে তেখেতৰ চেনেল আৰু মোৰ চেনেলৰ নোচোৱাসকলে সকলোৱে চাব আমাক মৰম দিব এখেতলোক দুজনো ইমান কথা পাতিছে ইমান ভাল পাইছে আৰু তেখেতলোকৰ ঘৰখন মোৰ চাই শেষেই নহ'লে আৰু অলপ সময় থাকিব পৰা হ'লে ভাল লাগিলেহেঁতেন ইপিনে দেৰিও হ'ল বোৱাৰীজনীও সঁচা ইমান মৰম লগা হাঁহিমুখীয়া বহুত বেছি ভাল লাগিলে আজি ভিডিঅ'টো আপোনালোকে চাব প্ৰথমৰ পৰা শেষলৈ বহুত বেছি ভাল পাব আমিনো বান্ধৱী দুজনী কেনেকৈ লগ হ'লোঁ চাব আৰু আজি ববিতা ফুকন চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ বন্ধুজনী হৈছে ৰশ্মি কোঁৱৰ তেখেতে বহুত ধুনীয়া ধুনীয়া ব্লগ দিয়ে তেখেতৰ চেনেলটো ৰশ্মি কোঁৱৰ চেনেলটো পাইছে চাগে আপোনালোকে বহুত ভাল হয় চাব মোৰ ছাবস্ক্ৰাইবাৰসকলেও দুটাকে পঠাইছোঁ মন ভৰিলে পঠাইছোঁ এতিয়া মিঠাই ল'ৰাকে বোৱাৰীকে মন ভৰি মিঠাইটো ভাল বুলি শুনিছোঁ বন্ধুজনীক সঁচাকৈ বহুত বেছি ভাল লাগে তেওঁ ইমান ব্লগেৰে মানুহৰ মন জয় কৰিব পাৰিছে সঁচাকৈ বৰ কিবা একদম সপোন সপোন লাগি গৈছে দেই ভাষা শব্দই হেৰাইছে মোৰ ইমান মৰম লগা বৰ ভাল লাগিলে দেই সঁচাকৈ অৱজনৰ শব্দ ভাষা হেৰাইছে মোৰ এনেকৈ যে ইমান দূৰৰ পৰা মানুহবোৰ লগ পাম সঁচাকৈ মানে কল্পনাৰো অতীত নিচিনা ইউটিউবটো নহ'লে মানে কেতিয়াবা চিনাকি হ'লোহেঁতেন জানো মানুহে কয় ন কিছুমানে ইউটিউব ফেচবুক কৰি কি পায় বেলেগ কি পাইছোতো ডাঙৰ কথা নহয় ইমান বেছি আপোন মানুহবোৰ লগ পাইছোঁ আপোন মানে আপোন হৈ যায় তাৰমানে হৈ যায় মানুহটো এনেকৈ আপোন ন বহুত বেছি ভাল লাগিছে ল'ৰা বোৱাৰীৰ পৰা সকলো মৰমীয়াল বহুত ভাল লাগিছে সোমাই যায় ইয়াত ঘৰৰ সকলো আহি মানে এখেতলোকৰ ঘৰলৈ আহি বহুত বেছি ভাল পাইছে সেইকাৰণে বহুত বেছি ভাল লাগিছে সকলো ইমান মৰমীয়াল মইনো কি ক'ম আৰু আপোনালোকে আহিলে মোৰ ভাল লাগিছে সপৰিয়ালে খালি ডাঙৰ পৰিয়ালটো নাহিলে বাৰু বহুত বেছি ভাল লাগিলে ইমান দূৰৰ পৰা যে এনেকৈ আহিলে মোকে ক'ব কৈছে দেই বন্ধুজনীয়ে আজি ব্লগত মোৰ ভাগৰ মাতটো শুনিব কোনে কোনে চিনি পাইছে জনাব এয়া হৈছে সৰু ল'ৰা বোৱাৰী সেইফালে তেখেতৰ হাজবেণ্ড আৰু এয়া হৈছে সৰু বেটী ডাঙৰ ল'ৰাজন নাথাকিলে নহয়ে নহয় কোনোবা এটা বন্ধুজনীৰ কথাবোৰ ইমান বেছি স্পষ্ট আৰু বহুত বেছি ভাল লাগে নিচিনা হয় কাৰণ কেলে আগতে মায়ে চব কৰি দিছিলে এতিয়া মই কৰিব লাগে এনেকুৱা নিচিনা হয় কিন্তু কৰিবতো লাগিবই কামবিলাকতো চবেই সমানে ভাগ কৰি ল'বই লাগিব এতিয়া শিশু অৱস্থা বেলেগ যেনেকৈ যৌৱনৰ বেলেগ বোৱাৰী অৱস্থাটো বেলেগ তাৰ মাজতো কিন্তু আনন্দ সপোনবোৰ ভাঙিব নালাগে তাৰমানে সেইটো বুলি ভাবোঁ মানুহৰ কেতিয়াও কান্দিব নালাগে মানুহৰ চকু পানী আৰু উলিয়াবলৈ একেবাৰে সাধাৰণ তুমি চকু পানী এষাৰ কথাতে উলিয়াই দিব পাৰিবা কিন্তু মানুহৰ হাঁহিটো মুখত বিৰিঙাবলৈ কিন্তু বহুত কষ্ট কৰিব লাগে কিছুমান মানুহ এতিয়া ডিপ্ৰেশ্যনত গুচি যায় সেই ডিপ্ৰেশ্যনত থকা মানুহগৰাকী এই অৱস্থালৈ ঘূৰাই আনে যিয়ে হাঁহিটো উপহাৰ দিব আচলতে একদম বহুত ডাঙৰ কাম তেওঁহে কৰে তাৰমানে চকু পানীটো সাধাৰণ কথা যেনেকৈ মানুহে মৰিব পটককৈ পাৰে কিছুমান মানুহে যে চুইচাইড কৰি দিয়ে ন কিন্তু একেবাৰে সহজ কাম মই কওঁ পৃথিৱীত একেবাৰে সহজ কাম হৈছে চুইচাইড কৰা কাৰণ কেলৈ নিজকে যিয়ে শেষ কৰিব পাৰে কিন্তু আটাইতকৈ টান কাম হৈছে জীৱন সংগ্ৰামত সংগ্ৰাম কৰি পেলাই যুঁজি জীৱনটো শাৰী শাৰীও জিকিব লাগিব আচলতে সেইটো জীৱনটো মানে ইমান মৰম লগা চাওকচোন চেংনাংজনী আমাৰ ল'ৰা বোৱাৰী সেইটো প্ৰীতমৰ কথাবিলাক বহুত বেছি ভাল পাইছে ইহঁত দুজনীও চাওকচোন ইমান ধুনীয়াকৈ খেলিছে ছোৱালী যে আহিলে কিমান মৰম ভিডিঅ'তে দেখিলে চুমা খাই থাকে আজি লগ পাই বহুত বেছি ভাল পাইছে তাই সেইটো সৰু ল'ৰা বাবলুহে ফটো ল'বলৈ নাপালোঁ বা একো অকণো ভিডিঅ' কৰিব নাপালোঁ সেইটো সময়ত কথা পাতোঁতে তাৰপিছত তেওঁ গ'লে এফালে আজি নতুন নামলৈও গ'লো ভাল লাগিছে ভাগে মা মুখতে শুনি থাকোঁ ভিডিঅ'তে চাওঁ মানে লগ পোৱা নাই যে আজি লগ পাই বহুত ভাল লাগিলে আপুনি বহুত মানে সহজ সৰল মোৰ সঁচাকৈ ইমান মৰম লগা আৰু চেনেলটোৰ নামো মুনু এণ্ড প্ৰীতম ব্লগ চাই থাকোঁ মই সদায় আপোনালোকেও চাব আপুনি যদি কষ্ট দিছোঁ বুলি কয় তেতিয়া মোৰ মনটো বেয়া লাগিব নেখালে মানে আমিহে কষ্ট পাম মনত কষ্ট নাপাওঁ কিন্তু নেখালে কষ্ট পাওঁ সেই কথাটো মানে ময়ো নকওঁ মোকলো বেয়া পাওঁ যে মই সেইকাৰণে নকওঁ
নোখোৱাকৈ মানে আজি মানে নবনোৱা হ'লেও হয়, কষ্টটো নকৰা হ'ব। বিয়া ঘৰত গৈ পালে কথা পাতি হেৰি কৰি তাতকৈ আৰু কি মৰম চেনেহৰ হেৰিবিলাক থাকে। জীৱন খাওঁ সেইকণ যেতিয়া শুদ্ধ মনেৰে ৰন্ধাও হয় খোৱাও হয় তেতিয়াই বোলে মানুহৰ স্বাস্থ্য পাতি সকলো ভাল হয়। সকলো বোলে ৰান্ধনিৰ ওপৰতে জানেনে? আপুনিতো জানে বা আপোনাক ক'বই নালাগে, আপুনি ইমান ধুনীয়াকৈ এইবিলাক ভাগৱতৰ ব্যাখ্যা দিয়ে থাকে। চবে ভাগৱতৰ সেইটোৱে কয়, আমিনো কি বেলেগে ক'ম ন। এয়া মৰম লগা বন্ধুজনী হাতৰ আজি ব্ৰেকফাষ্ট বহুত মৰমেৰে বনাইছে। ইয়াত আছে মৰম সোমাই ইমান সুন্দৰভাৱে দিছে। ইমান মৰম লগা হাঁহিমুখীয়া বোৱাৰী ফিজিকেলি লগ পাই বহুত বেছি ভাল লাগিছে। কৃষ্ণ কৃষ্ণ মুনু কৃষ্ণ কৃষ্ণ। দুইটা কথাত আহিছো ভণ্টি গলেতো আহিবই লাগিব বিয়ালে। লগতে মানে এনে কৈছো মানুহে ন যেতিয়া বাট ঘৰ হয় বা একেটা চাইডত হয় মানে তেতিয়া এঘৰলে এদিন আহি আকৌ এদিন এঘৰলে অহাটো সম্ভৱেই নহয়। আৰু মোৰ ভিডিঅ' চাই থকা সকলোকে মই কৈছো যে ববিতা ফুকন বুলি চেনেলটো আছে, আপোনালোকে প্লিজ এবাৰ গৈ চাব। আধ্যাত্মিকৰ যিখিনি জ্ঞান আমাক প্ৰয়োজন জীৱন জীয়াবৰ কাৰণে সেইখিনি আপোনালোকে অন্ততঃ সেইটো ভিডিঅ'ত পাব। খুব ধুনীয়াকৈ ভাগৱত পাতিয়ে ব্যাখ্যা দিয়ে আৰু বহুত বেছি ভাল লাগে। আৰু লগতে আপোনালোকে আৰু এটা চিনাকি নাম মই কৈ দিব পাৰোঁ, অনুভৱৰ পৃথিৱী সঞ্চিতা বুলি আছে, আপোনালোকে নিশ্চয়কৈ পাইছে যে ফেচবুক পেজত। তাইও খুব ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে আৰু এখেতৰ সেয়া হৈছে ডাঙৰ বোৱাৰী। খুব ধুনীয়া এটা পৰিয়াল, আমাৰ নিচিনা একে, খালি আমাৰ ছোৱালীজনী ডাঙৰ, এওঁলোকৰ ছোৱালীজনী সৰু, হয় নাই? পাৰ্থক্যটো অকল সেইখিনিতে। আৰু বাকী খোৱা খোৱা আৰু যে মই কৈছিলো যে পুৰি বনোৱা কাহিনীটো গম পাইছেনে? পুৰি মই কাৰণে বনাই দিছো, নাখায় বিয়া ঘৰত ভাত খাবলৈ পেটটো খালী কৰি লৈছে। ফটো মাৰিব দুজনী মাহীয়ে ঘৰলৈ গৈ আছো, মাহীয়ে ক'ব বাগৰি দিওঁ গ'লে বোলে নাথাকিলে মাহীয়ে গ'লে গুচি আহিলে বাগৰি কান্দো বোলে। সেইকাৰণে এতিয়া বাগৰি নাকান্দিব আছিলো, গতিকে কৈ দিছো ভিডিঅ'টো চাওঁতে আপোনালোকে গম পাব নহয়। কি হ'ল আমাৰ ইয়াতকৈ মানে এইটোও ডাঙৰে প্ৰগ্ৰেম, কিন্তু ডাঙৰ প্ৰগ্ৰেম এটা ওলালে যিটোৰ লগত আমাৰ ইহঁতৰকেইটাৰ জীৱনৰ অকণমান ভৱিষ্যতটো জড়িত হৈ আছে। সেইকাৰণে বিয়াখনলৈ যাব নোৱাৰিলো, একেবাৰে বেয়া চেয়া নাপাব। বিয়া ঘৰতো কৈ দিছো বেয়া নাপাব, আপোনাকো কৈছো বেয়া নাপাব। যাব বুলি লখিমপুৰলৈ গ'লে 4 নিশা মানৰ কাৰণে যাম, যাব আৰু বেছিকে গ'লে ভাল পাব। 4 নিশাৰ কাৰণে যাম, 4 নিশা একদম ফুৰিম মেলিম, লখিমপুৰ চাম, তাৰপিছতে আহিম দেই। সঁচাকৈ বহুত বেছি ভাল লাগিলে এখেতলোকৰ ঘৰখন। এখেতলোকৰ শাহু বোৱাৰী দুজনী সঁচাই মাক জীয়েক, শাহু বোৱাৰী বুলি কোনেও নকয়। আপোনালোকে সকলোৱে এখেতৰ চেনেলৰ সকলোৱেও আপোনালোকে মৰম জনাব, মোৰ ববিতা ফুকন চেনেলটোলৈও সকলোৱে চাব। আৰু অনুভৱৰ পৃথিৱী সঞ্চিতা, এখেতলোকৰ চেনেলটো ৰশ্মি কোঁৱৰ, মুনু এণ্ড প্ৰীতম, সকলোলৈকে আপোনালোকৰ মৰম আৰু সঁহাৰি জনাব।